হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভালেনে বাৰু? মোৰ বৰ্তমান ভালেই। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, দেহাটো বৰ ভাল নাছিলে। সেইটো কাৰণে আমি ওলাইছোঁ ডিব্ৰুগড়লৈ যাবলৈ। কিহৰ কাৰণে গৈছোঁ, কি কথা আপোনালোকক কৈ আছোঁ বাৰু। সিফালে সোমাব লাগিব, ৰাস্তাবিলাক একো ধৰিব নোৱাৰা হৈ গ'ল ন। আহি ডিমৌ পালোহি। ডিমৌৰ ৰাস্তা বনাই আছে, সেইটো কাৰণে ৰাস্তাটো ইমান ভিৰ হৈছে। যিহেতু চাহ খাবলৈ হোটেলত সোমালোঁ, ৰাতিপুৱা লাল চাহ একাপ খাই আহিলোঁ। সেইকাৰণে চবৰে ভোক লাগিছে বুলি ক'লে চাহ খাবলৈ সোমালোঁ। 9:30 বজাত মানুহজন সেয়া দেখিছেনে, আৰু জোৱাইটো মই ছোৱালীজনী আহিছোঁ। সেয়া যিয়ে ছোৱালীজনী ল পঢ়িবলৈ মন আছিলে, সেইকাৰণে ল কলেজত এডমিশ্যন দিবলৈ আহিছোঁ। এই ফৰ্ম ফিল আপ কৰিছে তাই। আৰু জেৰেক্স কৰিব থাকিলে কেইখনমান কাগজ জেৰেক্স কৰিবলৈ আহিলোঁ। আৰু মহায়েকে আৰু বাপেকে বেংকত পইচা জমা দিবলৈ গ'ল, অনলাইন লৈ, নহ'বা বেংকত জমা দিবগৈ লাগে। সেইকাৰণে তেওঁলোকে বেংকত জমা দিবলৈ কৈছে। আমি এফালে জেৰেক্স কৰিবৰ কাৰণে আহিলোঁ। যিহেতু ছোৱালীজনী ল পঢ়িবলৈ মন আছিলে, সেইকাৰণে ডিব্ৰুগড় আইন মহাবিদ্যালয়ত তাইক এডমিশ্যন দিবলৈ আহিলোঁ। এডমিশ্যন দিলোঁ, হোষ্টেল চাই গ'লোঁ একেচোতে। আৰু এতিয়া যাম তেওঁলোকৰ বায়েকৰ ঘৰলৈ। বায়েক আছে, বৰ্তায়েকৰ জীয়েক, আৰু তেওঁলোকৰ বৰ্তায়েকৰ ঘৰ বা মোমায়েকহঁত চব ইয়াতে, ফেমিলিটো আধা ফেমিলি ইয়াতে আছে। সেইটো কাৰণে ভাবিলোঁ বায়েকৰ গাটো ভাল নাই, খবৰ এটা লৈ আহোঁগৈ, আৰু ভালো পাব মনটোত। সেইকাৰণে তেওঁলোকৰ ঘৰলৈ যাওঁ। এইডোখৰ জেগা চিনি পাইছেনে বাৰু? মৰাণৰ বাইপাছ হয়। ইয়াতে হেলিকপ্টাৰ ৰখাবৰ কাৰণে, যুদ্ধৰ সময়ত হেলিকপ্টাৰ ৰখাবৰ কাৰণে বনাই থৈছে। ইয়াত দেখিছেনে বাৰু? আমি তেওঁলোকৰ বায়েকৰ ঘৰৰ পৰা ভাত পানী খাই ওলাই আহিলোঁ। ওলাই পিনে আধা পাইছোঁহে, মৰাণ ওচৰ পাবলৈ হ'ল। তেনেকুৱাতে ছোৱালীজনী চিপছ কিনি দিব লগা মহায়েক নামি গ'ল, আৰু মহায়েকে চিপছ আৰু এনেকৈ মৰ্টন কেইটামান কিনি আনিছে। সেয়া তাই চিপছ, মৰ্টন, এনেকৈ তামোল এনেকৈ কিনি আনিছে, দিছে তাই খাবৰ কাৰণে। পামহি আৰু বেছি দূৰ নাই ঘৰলৈ পাবলৈ। আহি থাকোঁতে ৰাস্তাত ইমান ভিৰ হৈ গ'লে, ডাঙৰ ট্ৰাক দেখিছেনে বাৰু? মুখৰ আগত ট্ৰাক গৈছে, পিছতো গাড়ী আহি আছে। তাক কৈছোঁ মই লাহে লাহে চলাই, একদম সেনেকৈ কৈছোঁ। সি লাহে লাহে গৈছে বাৰু। তাকে অকণমান বোলে অভাৰটেক কৰি দিওঁ, বোলে অভাৰটেক কৰি আগবাঢ়ি গাড়ীখন আগবাঢ়ি গ'ল। অভাৰটেক কৰি পিনে আগবাঢ়ি গ'লোঁ। আৰু আমি আহি থকা অৱস্থা দেখিছেনে? চুলি তুলি অৱস্থা নাইকিয়া হ'ল। যিহেতু 7টামান বজাতে গৈছিলোঁ, আৰু ডিব্ৰুগড়ত গোটেই ফৰ্ম ফিল আপ কৰোঁতে মেলোঁতে, আৰু ৰুম বিচাৰোঁতে মেলোঁতে বহুত দেৰি হৈ গ'লগৈ। এয়া চব ক্লিয়াৰ কৰি আহিছোঁ, আৰু এতিয়া ৰুমলৈ যাব লাগিব। যিহেতু নিজে বনাই মেলি খাবগৈ লাগিব, আৰু বস্তু বাহিনী কিনিবলৈ আছে, কিনা নাই, পিছে কিনিবগৈ লাগিব। আহি আছোঁ, আৰু ঘৰ পোৱাহি নাই, এতিয়া পামহি আৰু। তাই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে ল পঢ়িম বুলি কৈছিলে। হায়াৰ ছেকেণ্ডেৰী পিছতে ল পঢ়িম বুলি ক'লে। কি হ'ল, লকডাউন হৈ গৈছিলে, সেইটো কাৰণে তাইক দিব পৰা নাছিলোঁ। তাৰপৰা BA কমপ্লিট কৰাৰ পিছত এতিয়া তাইক কলেজত নাম লগাই দিলোঁ। এতিয়া তাই যাব। ফাইনেলি ঘৰ আহি পালোঁহি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ দিব, আৰু ছোৱালীজনীলৈ আশীৰ্বাদ কৰিব, যাতে ভালে কুশলে পঢ়ি মেলি ক্লিয়াৰ হয়, ভাল হৈ পিনে আহক। আৰু সেয়া আপোনালোকে আশীৰ্বাদ কৰিব।